Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅটোত হেকটিয়াকে হৈ যোৱা APSCৰ কম্বাইন্ড কম্পিটিটিভ মেইন এক্সামিনেশ্যন 2024 ৰ এক্সপেক্টেড কাট অফ মাৰ্কস আৰু সেফ স্কোৰৰ ওপৰত আমি ডিসকাস কৰিম আৰু লগতে আপোনালোকে ইয়াতে দেখিছে মোৰ এক্সপেক্টেড কাট অফ মাৰ্কস সেফ স্কোৰ ফৰ ফাইনেল সিলেকশন আৰু হুইচ ইজ দি বেষ্ট সাৰ্ভিস কেডাৰ ঠিক আছে সো এইবাৰ কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশ্যনত এক্সপেক্টেড কাট অফ মাৰ্কস মেইনছত এক্সপেক্টেড কাট অফ মাৰ্কস কিমান হ'ব পাৰে আৰু লগতে কাট অফ মাৰ্কসতকৈ কিমান মাৰ্কস বেছি পালে আপোনালোকৰ আফটাৰ ইন্টাৰভিউ ষ্টেজ ফাইনেল সিলেকশনৰ মানে যিকোনো এটা পোষ্ট পোৱাৰ ক্ষেত্ৰত সহায় হ'ব বা ফাইনেল সিলেকশনত সেফ স্কোৰ হ'ব হেতুৰ ওপৰত ডিসকাস কৰিম আৰু লগতে যোনকিটা সাৰ্ভিস কেডাৰ আছে এবাৰ সেই সাৰ্ভিস কেডাৰৰ ওপৰত অকমান আমি ডিসকাস কৰিম বেষ্ট সাৰ্ভিস কেডাৰ কোনটো হয় বা কোনটো প্ৰমোশনাল প্ৰসপেক্ট বেছি কোনটো পাৱাৰ বেছি হেতুৰ ওপৰত অকমান চমুকৈ মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম এনে অলৰেডি মোৰ ইয়াতে ভিডিও এভেইলেবল আছে বহুত বিলাক সাৰ্ভিস কেডাৰৰ ওপৰত কেৰিয়াৰ প্ৰগ্ৰেছন ৱৰ্ক প্ৰফাইল ঠিক আছে যোনবিলাক তেওঁলোকৰ যোনবিলাক ফেসিলিটিজ প্ৰভাইড কৰে কোনবিলাক সাৰ্ভিস কেডাৰে কি ফেসিলিটিজ প্ৰভাইড কৰে হেবিলাকৰ ওপৰত আছে কেৰিয়াৰ প্ৰগ্ৰেছন স্যালাৰি ক্যালকুলেশন হেবোৰ গুটেবিলাক আছে আৰু লগতে স্যালাৰি ক্যালকুলেশন এতিয়া অলপ বেলেগ হ'ব কাৰণ এতিয়া ডিএ টো চেঞ্জেস হৈ গৈ আছে চেঞ্জ হৈছে ডিএ এতিয়া বৰ্তমান ডিএ আই থিংক কালি 3% হাইক কৰিলে এতিয়া বৰ্তমান ডিএ 58% চলি আছে আসাম গভৰ্ণমেণ্টৰ উইথ ইফেক্ট ফ্ৰম 1 জুলাই 2025 ঠিক আছে সো হেতু কাৰণে অলপ চেঞ্জ হ'ব হেতুৰ ওপৰত মই নতুনকৈ ভিডিও বনাম নতুন আপডেটেড ভিডিও আনিম বাৰু সাৰ্ভিস কেডাৰ বিলাকৰ ওপৰত বাকি আজিৰ ভিডিওটোত এইটা বস্তু আমি ডিসকাস কৰিলো অলৰেডি মই এটা ভিডিও বনাইছো যত আপোনালোকক কুৱেশ্যন এবাৰ মেইনছৰ যোনখিনি কুৱেশ্যন পেপাৰছ আছিল কুৱেশ্যনছ পেপাৰছ বিলাকৰ কেনেকুৱা লেভেল অফ ডিফিকাল্টি ওপৰত ডিসকাস কৰিলো আৰু কেনেকুৱা ধৰণৰ সিনাৰিও হ'ব পাৰে কাট অফ মাৰ্কস কিমান হ'ব পাৰে এনে জাস্ট সমুকে বনাইছিলো কিন্তু এটা ভিডিও বনাইছিলো হেতু এনে জাস্ট তাত অলপ ডিসকাস কৰিছিলো কিন্তু আজিৰ ভিডিওটোত ডেডিকেটেডলি এক্সপেক্টেড কাট অফ মাৰ্কস আৰু সেফ স্কোৰৰ ওপৰত আমি ডিসকাস কৰিম ঠিক আছে সো আপোনালোকে যেহেতু মেইনছ দি আহিলে এতিয়া অলপ চাই লওঁ কেনেকুৱা কি হ'ব পাৰে সো ফাৰ্স্ট অফ অল আমি যদি ক্যাটাগৰি ওয়াইজ এক্সপেক্টেড কাট অফ মাৰ্কস আৰু ফাইনেল স্কোৰ বা ফাইনেল সিলেকশনত কিমান স্কোৰ হলে মানে সেফ স্কোৰ হ'ব হেতু ডিসকাস কৰিম সো ইয়াতে ক্যাটাগৰি ওয়াইজ দেখিছে আপোনালোকে মোৰ চাৰ্টখন দেখা পাইছে ইয়াতে স্ক্ৰিনত আৰু অকমান স্লাইটলি ডাঙৰ কৰি দিছো সো ইয়াতে ক্যাটাগৰি ওয়াইজ ক্যাটাগৰি আছে এক্সপেক্টেড কাট অফ মাৰ্কস আৰু সেফ স্কোৰ ফৰ ফাইনেল সিলেকশন ঠিক আছে ওপেন আৰু জেনাৰেল ক্যাটাগৰি এক্সপেক্টেড কাট অফ মাৰ্কস 610 ইয়াতে প্লাস মাইনাস 5 হ'ব পাৰে ঠিক আছে মিনিমাম 610 মাৰ্ক বা ইয়াতে প্লাস মাইনাস অকমান 5 হ'ব পাৰে তেতিয়া আপোনালোকৰ মেইনছ কোৱালিফাই কৰি পেলাই ইন্টাৰভিউ ষ্টেজলৈ যোৱাত ইয়াত সহায় হ'ব আৰু ইয়াতে ইন্টাৰভিউ ষ্টেজ আৰু মেইনছ এক্সামিনেশ্যন দুইটা বেলেগ বেলেগ নহয় ইয়াতে মেইনছ এক্সামিনেশ্যন মেইন এক্সামিনেশ্যনৰ কম্বাইন্ড কম্পিটিটিভ মেইন এক্সামিনেশ্যনৰ দুটা পাৰ্ট থাকে এটা হ'ল মেইন এক্সামিনেশ্যন ৰিটেন আৰু এটা হ'ল মেইন এক্সামিনেশ্যন ভাইভা বা ইন্টাৰভিউ ঠিক আছে ভাইভা বস বা ইন্টাৰভিউ দুটা থাকে বাকি প্ৰিলিমিনাৰী যোনটো এক্সামিনেশ্যন থাকে এটো এটা স্ক্ৰিনিং টেষ্ট হয় প্ৰিলিমিনাৰী মাৰ্কছৰ ইয়াৰ ফাইনেল সিলেকশনৰ লগত একো লেনা দেনা নাই একো কানেকশ্যন নাই সো হেতু কাৰণে আপোনালোকে মেইন ৰিটেন আৰু মেইন ইন্টাৰভিউৰ লগত এটা ডিপেন্ড কৰিব মেইন ৰিটেন প্লাস ইন্টাৰভিউ মাৰ্কছ যোগ কৰাৰ পিছত আপোনালোকৰ যোনটো কাট অফ মাৰ্কছ হ'ব হেতুৰ ভিত্তিত ফাইনেল সাৰ্ভিস কেডাৰ বিলাক এলট কৰা হয় ক্যান্ডিডেটস বিলাকক সো ইয়াতে ওপেন বা জেনাৰেল ক্যাটাগৰি এক্সপেক্টেড কাট অফ মাৰ্কছ 610 প্লাস মাইনাস 5 আৰু যদি ফাইনেল সিলেকশনৰ কাৰণে লাগে মানে এসিএস বুলি নহয় যিকোনো এটা পোষ্ট পাবৰ কাৰণে আপোনালোকৰ যদি ফাইনেল সিলেকশন লাগে তেতিয়াহলে 630 এণ্ড এবভ মাৰ্কস যদি স্কোৰ কৰে আউট অফ 1500 মাৰ্কস ইন মেইন ৰিটেন এক্সামিনেশ্যন তেতিয়াহলে আপোনালোকে ফাইনেল সিলেকশন পাব আৰু ইয়াতে মই ভাইভাৰ কথা কোৱা নাই ইন্টাৰভিউ 180 মাৰ্কস টো ইয়াতে এক্সক্লুড কৰা হৈছে 180 মাৰ্কসৰ কথা কোৱা নাই কিন্তু এক্সপেক্টেড কাট অফ মাৰ্কসতকৈ আপোনালোকে এটলিষ্ট 20 নম্বৰ মান যদি বেছি পাই থাকে তেতিয়াহলে যিকোনো এটা সাৰ্ভিস কেডাৰ হলেও পোৱাৰ সম্ভাৱনা ইয়াতে থাকিব মই হেতু কথা কৈ আছো ঠিক আছে ইয়াতে ইন্টাৰভিউ মাৰ্কস এড কৰা নাই আৰু এবাৰ কৰিছো ক্লিয়াৰ কৰিছো ইন্টাৰভিউ মাৰ্ক ইয়াতে এড কৰা নাই কাৰণ মই ভিডিওটো বনোৱাৰ পিছতো আপোনালোকৰ ইয়াৰে 40% মান ভিউৱাৰ্স সিনসিয়াৰলি ভিডিওটো চাই বাকি 60% মানে আকৌ একেখিনি কথাকে কমেন্ট সেকশনত খুদি থাকে সো কমেন্টত বাৰেপেটি কথাবোৰ কৈ থাকাটো পসিবল নহয় কাৰণ ময়ো বেলেগ বেলেগ কামত ব্যস্ত হৈ থাকো সো হেতু কাৰণে আপোনালোকে ভিডিওটোৰ কথাখিনি এবাৰ শুনি ল'ব সো ইয়াৰ আগতে মই এটা ভিডিওত এবাৰ কিবা এটা ভিডিও বনাইছিলো তাৰ পিছত মই বহুতে একেখিনি কথাকে মোক খুদি আছিল মোৰ ভিডিওটোৰ নামে আছিল এক্সপেক্টেড বা টেন্টেটিভ এক্সাম ডেট ঠিক আছে টেন্টেটিভ এক্সাম ডেটৰ ওপৰত আকৌ টেন্টেটিভ এক্সাম ডেটৰ ওপৰত এটা ডেডিকেটেড ভিডিও বনোৱাৰ পিছতো আকৌ কমেন্ট সেকশনত বহুতে খুদি আছে পৰীক্ষা কেতিয়া হ'ব টেন্টেটিভ ডেট কেতিয়া হেখিনি খুদি আছিল তেতিয়া মই কৈছো যে কাইন্ডলি বা প্লিজ তেনেকুৱা ৱৰ্ড ইউজ কৰিয়ে কৈছিলো যে পলাইটলি কৈছিলো যে আপুনি ভিডিওটো চাওক তাতে মই গোটেইখিনি বস্তু এনালাইসিস কৰিলো পৰীক্ষা কেতিয়া
হ'ব পাৰে বা কিহৰ কাৰণে লেট হ'ব পাৰে কিন্তু তথাপিতো আকৌ এজনে হেতুকে কাউণ্টাৰ কৰি পেলাই মোক কৈছে আপুনি আজিকালি বেছি ঘমণ্ডি হৈ গৈছে এৰগেণ্ট দেখাইছে তেনেকুৱা বুলি নহয় মোৰ ইউটিউব চেনেলটো চলি আছে আপোনালোকৰ নিচিনা ভিউৱাৰ্ছৰ কাৰণে সো ইয়াত ঘমণ্ডি দেখাবলগীয়া একো নাই আপোনালোকে মোক ছাপোৰ্ট কৰিছে কাৰণে চেনেল চলি আছে আপোনালোকে যদি ভিডিঅ' নাচায় চেনেলটো নচলে ইমানখিনি ছাবস্ক্ৰাইবাৰ নহয় আপোনালোকে মৰম দিছে কাৰণে ছাপোৰ্ট দিছে কাৰণে ইমানখিনি আগবাঢ়ি আহিছোঁ সো আপোনালোকৰ কাৰণে কৰি যাম আৰু বেলেগ একো নাই সো আপোনালোকে ইউটিউব চেনেলটো অকল মোৰ বুলি নহয় আপোনালোকে গোটেইবিলাকে মিলি পেলাই মোৰ চেনেলটো গঢ়াত সহায় কৰিছে ঠিক তেনেদৰে OBC MOBC বা মৰাণ মটকৰ কাট অফ এক্সপেক্টেড কাট অফ মাৰ্কছ 575 প্লাছ মাইনাছ 5 হ'ব আৰু ফাইনেল সিলেকশ্যন বা সেফ স্কোৰৰ কাৰণে মেইনছ ৰিটেনত 600 এণ্ড এবভ মাৰ্কছ ইয়াতে দৰকাৰ পৰিব ঠিক আছে OBC MOBCতকৈ মৰাণৰ লাষ্ট টাইম কাট অফ মাৰ্কছ OBC MOBCৰ নিচিনা আছিলে খালি মটকৰ অলপ কম আছিলে কিন্তু তথাপিতো যেহেতু ইয়াতে প্ৰিডিক্ট কৰিব পৰা নাযায় সেইটো কাৰণে 575 প্লাছ মাইনাছ 5 কৰিছোঁ OBC MOBCৰে মৰাণ আৰু মটকটো সাব কেটেগৰী হয় সো এইটো কাৰণে ইয়াতে একেলগে ইনক্লুড কৰি দিছোঁ আৰু মেল ফিমেল বুলি কেটেগৰাইজ কৰা নাই এক্সপেক্টেড কাট অফ মাৰ্কছ মেইনছত কাৰণ মেল ফিমেলৰ কাট অফ মাৰ্কছ অলমষ্ট সমানে থাকে সবতে কিছুমান দুই এটা কেটেগৰীত অলপ ডিফাৰেঞ্চ হয় 5 মাৰ্ক 10 মাৰ্কৰ সো সেইটো কাৰণে মেল ফিমেল বুলি ইয়াতে কোনো তেনেকুৱা হেৰি কৰা নাই ইয়াতে অকল জাষ্ট আপোনালোকক ডাইৰেক্টলি মই এক্সপেক্টেড কাট অফ মাৰ্কছৰ ইয়াতে কথা কৈছোঁ বাকি SCৰ কাৰণে 570 প্লাছ মাইনাছ 5 হ'ব মেইনছত এক্সপেক্টেড কাট অফ মাৰ্কছ আৰু তাৰে যদি সেফ স্কোৰ যদি চাওঁ মেইনছৰ কাট অফ মাৰ্কছতকৈ বেছি 590 এণ্ড এবভ হ'ব লাগে ST প্লেইনছৰ কাৰণে 560 প্লাছ মাইনাছ 5 কিন্তু যদি সেফ স্কোৰৰ কথা চাওঁ মেইন ৰিটেনত 580 এণ্ড এবভ হ'ব লাগে বাকি ST হিলছৰ কাৰণে 525 প্লাছ মাইনাছ 5 আৰু যদি ফাইনেল সিলেকশ্যনৰ কাৰণে সেফ স্কোৰৰ কথা কওঁ তেতিয়াহ'লে 540 এণ্ড এবভ পালে মানে ফাইনেল সিলেকশ্যন হ'ব ইনক্লুডিং ইণ্টাৰভিউ ঠিক আছে মানে ইনক্লুডিং নহয় এক্সক্লুডিং ইণ্টাৰভিউত 180 মাৰ্কছ থাকে আৰু ইণ্টাৰভিউত 180 ভিতৰত যদি আপুনি এৰাউণ্ড 120 to 130 মাৰ্কছ স্ক'ৰ কৰে তেতিয়াহ'লে এইটো এটা ডিচেণ্ট স্ক'ৰ বুলি কোৱা হয় এবভ এভাৰেজ বুলি ধৰা হয় 120 to 130 মাৰ্কছ যদি স্ক'ৰ কৰে ইণ্টাৰভিউত আৰু 130কৈ এবভ যদি কৰে তেতিয়াহ'লে স্ক'ৰ কৰে তেতিয়াহ'লে এক্সিলেণ্ট 180 ভিতৰত 150 মানলৈকে পাই যায়গৈ 150 160 মাৰ্কছ পোৱাও আছে আৰু কেতিয়াবা ইণ্টাৰভিউত আপোনালোকে ক'ব নোৱাৰে ইণ্টাৰভিউ ষ্টেজতো আপোনালোকৰ সেইটো ইণ্টাৰভিউ ষ্টেজটো ইয়াতে যোনটো APSC বা অন্যান্য পৰীক্ষাবিলাকৰ যোনটো ইণ্টাৰভিউ ষ্টেজ থাকে বা বেচিকলি চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যন UPSC কম্বাইন চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যন বা APSC কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন এই দুটাই চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যনৰ যোনটো ইণ্টাৰভিউ হয় সেইটোত বেছি মাৰ্কছ থাকে আৰু ইয়াতে আপোনালোকৰ কুৱেশ্যন এনচাৰ ছেশ্যন নহয় অলৰেডি প্ৰিলিমিনাৰী মেইন ৰিটেনত আপোনালোকৰ অলৰেডি টেষ্ট কৰা হয় কুৱেশ্যন এনচাৰ ছেশ্যনটো আপোনালোকে কি কুৱেশ্যন পাৰে কেনেকুৱা ধৰণৰ ছাবজেক্টবিলাকৰ ওপৰত আপোনালোকৰ কিমান নলেজ আছে সেইবিলাক বস্তু অলৰেডি টেষ্ট কৰা হয় আপোনালোকৰ ইয়াতে কুৱেশ্যন এনচাৰ ছেশ্যন নহয় ইয়াতে জাষ্ট পাৰ্চনেলিটি টেষ্ট আপোনালোকে কোনোবা কুৱেশ্যন নোৱাৰিলেও আপোনালোকৰ চিলেকশ্যন হৈ যাব ঠিক আছে 10টা কুৱেশ্যন হৈছে 10টা কুৱেশ্যনে পৰা নাই তথাপিতো চিলেকশ্যন হৈ যাব খালি আপোনালোকে এপ্ৰ'চটো কেনেকৈ লৈছে কেনেকুৱা ধৰণৰকৈ ডিল কৰিছে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব আপোনালোকে চালে বেৰে কোবাই পেলাই এনচাৰ দিবলৈ গ'লে ভুলে শুদ্ধই তেনেকৈ চিলেকশ্যন হয় ইয়াতে পাৰ্চনেলিটি টেষ্ট কৰে আপোনালোকৰ পাৰ্চনেলিটিটো কেনেকুৱা জেনুইন হয়নে নহয় অনেষ্ট হয়নে নহয় সেইখিনি বস্তু এটা চেক কৰা হয় আৰু লগতে ড্ৰেছ কোডবিলাকৰ ওপৰতো ডিপেণ্ড কৰিব ড্ৰেছিং চেন্স আৰু লগতে আপোনালোকৰ জেষ্টাৰবিলাক সেইবিলাকৰ ওপৰতো ডিপেণ্ড কৰিব বডি লেংগুৱেজ কিবা কিবি সেইবোৰ থাকে আৰু ইণ্টাৰভিউৰ কাৰণে বেলেগ ভিডিঅ' বনাম বাৰু বাকী PWBD ডেফ্টৰ কাৰণে 400 প্লাছ মাইনাছ 5 আৰু 420 এণ্ড এবভ যদি থাকে তেতিয়াহ'লে ফাইনেল সিলেকশ্যনৰ সেফ স্ক'ৰ হ'ব পাৰে PWBD ল' ভিজনৰ কাৰণে 450 প্লাছ মাইনাছ 5 470 এণ্ড এবভ থাকিলে মানে ফাইনেল সিলেকশ্যনৰ কাৰণে সেফ স্ক'ৰ হ'ব পাৰে PWBD লোক'মেটৰ বা OTCMৰ কাৰণে 480 প্লাছ মাইনাছ 5 হ'ব লাগে আৰু 500 বা তাতকৈ বেছি যদি থাকে তেতিয়াহ'লে সেফ স্ক'ৰ হ'ব পাৰে মেইনছ ৰিটেনত আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণে 430 প্লাছ মাইনাছ 5 আৰু যদি 450 বা এবভ কোনোবাই যদি স্ক'ৰ কৰিব পাৰিব মেইনছত তেতিয়াহ'লে আপোনালোকৰ ফাইনেল সিলেকশ্যন ইয়াতে হোৱাৰ সম্ভাৱনা থাকিব কাৰণ ইণ্টাৰভিউ মাৰ্কছটো তাৰপিছত এড হ'ব তাৰপিছত গৈ ফাইনেল সিলেকশ্যন হ'বগৈ ঠিক আছে চ' তেনেকুৱা ধৰণৰ কথা লাষ্ট টাইম জেনেৰেলৰো 745 মানত চাগে লাষ্ট কোনোবা এটা পোষ্ট পাইছিলে চ' এইবাৰো 750 মান পালে মানে আপোনালোকে কোনোবা এটা পোষ্ট পাব জেনেৰেল বা অপেন কেটেগৰী ঠিক আছে 750 পাবৰ কাৰণে মই সেইকাৰণে কৈছোঁ 630 যদি ইয়াতে স্ক'ৰ কৰে আৰু যদি ইণ্টাৰভিউটো যদি অলপ ভাল হয় এবভ এভাৰেজ হয় 100 to 120 থাকে তেতিয়াহ'লে ফাইনেল সিলেকশ্যন পোৱাৰ ইয়াত সম্ভাৱনা থাকিব আৰু লাষ্ট টাইমতকৈ ইয়াতে এইবাৰ অলপ পোষ্টটো বেছি আছে লাষ্ট টাইম 235 আছিলে এইবাৰ 288 আছে সেইটো কাৰণে কৈছোঁ লাষ্ট টাইমতকৈ অকণমান হয়তো আপোনালোকৰ ইয়াতে কাট অফ মাৰ্কত অলপ এডজাষ্টমেণ্ট হ'ব পাৰে তথাপিতো ক'ব নোৱাৰি ডেছক্ৰিপটিভ পেপাৰ কাট অফ মাৰ্কছৰ কথা একো ক'ব পৰা নাযায় তথাপিতো মই যিমানখিনি পাৰিছোঁ সেইখিনি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ ঠিক আছে আৰু এইটোৱে হ'ব কাট অফ মাৰ্কছ এনেকুৱা ধৰণৰ হ'ব লাগে এক্সপেক্টেড কাট অফ মাৰ্কছ বা সেফ স্ক'ৰ ফৰ ফাইনেল সিলেকশ্যন আগতে মই কাট অফ মাৰ্কছৰ ভিডিঅ' বনাইছোঁ মেইনছৰ চ' যিমানখিনি দেখিছোঁ অলমষ্ট ওচৰ পাজৰে থাকে ঠিক আছে চ' সেইটো কাৰণে অকণমান হ'লেও আপোনালোকে ইয়াতে মোক ট্ৰাষ্ট কৰিব পাৰে আৰু কাট অফ মাৰ্কছখিনিৰ ওপৰত বাকী এতিয়া ডেছক্ৰিপটিভ পেপাৰ ক'ব নোৱাৰি কালিও এজনে সুধি আছে এজন কেণ্ডিডেটছে তেওঁ মানে কৈছে আৰু মোক কমেণ্ট ছেকশ্যনত যে 200 মাৰ্কছমান অভাৰঅল গোটেইখিনি পেপাৰত এৰা গৈছে কিন্তু অভাৰঅল মোৰ এনেই ঠিকে আছে গোটেইকেইখন পেপাৰ তথাপিতো মই তেখেতক কৈছোঁ যে ক'ব পৰা নাযায় কাৰণ ডেছক্ৰিপটিভ পেপাৰ হয় কেতিয়াবা বহুত ভাল কেণ্ডিডেটকো একেবাৰে আউট অফ 250 বহুত ভাল এনচাৰ্ছ লিখাৰ পিছতো কিছুমান এক্সামিনাৰে মাত্ৰ 50 মাৰ্কছ দি থৈ দিয়ে
দিয়ে আৰু কিছুমানে একদম ৱৰ্ডছ এনচাৰ লিখাৰ পিছতো 100ৰ ওচৰা-ওচৰি মাৰ্কছ দি দিয়ে ইয়াতে ক'ব পৰা নাযায় এক্সামিনাৰে কোনজন এক্সামিনাৰে কেনেকুৱা ধৰণৰকৈ পেপাৰখন স্ক্ৰুটিনি কৰিছে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব আৰু লগতে আপোনালোকৰ কোৱালিটি আৰু কোৱান্টিটিৰ ওপৰতো ইয়াতে ডিফাৰেঞ্চিয়েট কৰিব পাৰে ঠিক আছে ইয়াতে APSCৰ মেইনছ এক্সামিনেশ্যন ৰিটেন এক্সামিনেশ্যন ইয়াতে আপোনালোকৰ কোৱালিটি মেটাৰ কৰিব কোৱান্টিটি মেটাৰ নকৰে ঠিক আছে কলেজ স্কুলৰ পৰীক্ষাবিলাকৰ নিচিনা নহয় বনাই কিবা কিবি লিখি দিলে মানে আপোনালোকৰ ষ্টেপ মাৰ্কছ দি অলপ চলপ মাৰ্কছ দি পেলাই ফাৰ্ষ্ট ডিভিজন পাই যাব মেট্ৰিক হাই ছেকেণ্ডেৰী নিচিনা নহয় এইটো বস্তু চ' ইয়াতে কম্বাইন কমিটি মেইন এক্সামছন ইয়াতে আপোনালোকৰ গ্ৰামাৰ্ছবিলাকো চাব কেনেকুৱা ধৰণৰকৈ এনচাৰ্ছটো লিখিছে আৰু যোনটো কুৱেশ্যন সোধা হৈছে সেইটো 2D পইণ্ট এনচাৰ দিব পাৰিছেনে নাই এনেই চালে যে কিবা কিবি লিখিছে আৰু পেৰেগ্ৰাফ ৱাইজ পেৰেগ্ৰাফ দীঘলকৈ লিখি পেলাই লাভ নাই এক্সামিনাৰ কনফিউজ হয় আপোনালোকে বুলেট পইণ্টত যদি এনচাৰ্ছবিলাক লিখিছে তেতিয়াহ'লে সেইটো তেওঁলোকৰ চাবলৈ সুবিধা হয় আৰু মাৰ্কছ বেছি স্ক'ৰ কৰে ঠিক আছে যোনে বুলেট পইণ্টত এনচাৰ্ছবিলাক লিখিব পাৰে বা পইণ্ট ৱাইজ এনচাৰ্ছবিলাক লিখিব পাৰে কুৱেশ্যনত যোনটো কুৱেশ্যন সোধা হৈছে সেইটোৰ ওপৰত তেতিয়াহ'লে তেওঁলোকে বেছি ভাল মাৰ্কছ স্ক'ৰ কৰে আৰু যোনখন এনচাৰ বুকলেট থাকে সেইখনো চফা হৈ থাকে এক্সামিনাৰ চাবলৈ ভাল হয় চ' তেওঁলোকে ভাল মাৰ্কছ দি দিয়ে সেইটো মই নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ যিমানখিনি এতিয়ালৈকে চাইছোঁ বা নিজে অভিজ্ঞতা কৰিছোঁ আৰু লগতে আপোনালোকৰ এটা কথা হয় আৰু যদি আপোনালোকে যোনবিলাক ব্লেংক পেজ সেইবিলাক যদি ষ্ট্ৰাইক অফ কৰি থৈ নাহে তেতিয়াহ'লে তাতে চাগে কিবা এটা ইনষ্ট্ৰাকশ্যন দি আছে পেনাল্টি লাগে চ' সেইটো পেনাল্টি কিন্তু অলপ হ'লেও লগায় ঠিক আছে যদি ষ্ট্ৰাইক আউট কৰি নাহে তেতিয়াহ'লে পেনাল্টি লগায় তাতে কাৰণ যদি আপোনালোকে সেই কাটি নাহে ব্লেংক পেজবিলাক চ' তাতে অকণমান পেনাল্টি লগায় যদি ছাপ'জ আপোনালোকে 600 পায় পেনাল্টি লগাই পেলাই 10 মাৰ্কছ বা 20 মাৰ্কছ তাতে মাইনাছ কৰি দিয়ে ঠিক আছে সেইখিনি বস্তু থাকে সেইকাৰণে ৰুলছ এণ্ড ৰেগুলেশ্যনছবিলাক অলপ ফ'ল' কৰিব মেইন এক্সামিনেশ্যন গোটেই ডিচিপ্লিনখিনিয়ে চায় আপোনালোকৰ কেনেকৈ লিখিছে কি কথা মাৰ্জিনৰ বাহিৰত এতিয়া চাইডে যোনকেইটা মাৰ্জিন থাকে মাৰ্জিনৰ বাহিৰত আপোনালোকৰ এনচাৰটো ওলাই গৈছে নি যদি কেনেবাকৈ কোনোবা এটা এনচাৰ যদি দুটা ৱৰ্ডো মাৰ্জিনৰ বাহিৰত ওলাই গৈছে তেতিয়াও আপোনালোকক 2 মাৰ্কছ মাইনাছ কৰি দিব পাৰে ইয়াতে ঠিক আছে চ' সেইখিনি বস্তু এতিয়া আপোনালোকে নকৰে বুলি নক'ব তাতে কৰে 2 মাৰ্কছ মাইনাছ কৰে কাৰণ ইয়াতে আপোনালোকৰ এইটো চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যন দি আছে আপোনালোকে কাইলৈ ভৱিষ্যতলৈ গৈ পেলাই চাকৰি পালে মানে এডমিনিষ্ট্ৰেটৰ হ'ব পুলিচ অফিচাৰ হ'ব ঠিক আছে চ' সেইটো কাৰণে আপোনালোকৰ ডিচিপ্লিনখিনি চাই এইখিনি নাচালে মানে নহ'বই এইটো পৰীক্ষাত সেইটো কাৰণে মেইন এক্সামিনেশ্যন কণ্ডাক্ট কৰে যাতে আপোনালোকৰ এনচাৰ ৰাইটিং এপ্ৰ'চটো চাই আপোনালোকৰ কিমান নলেজ আছে ছাবজেক্টবিলাকৰ ওপৰত সেইবিলাক চাই আপোনালোকে কেনেকৈ এনচাৰ্ছ লিখিছে এপ্ৰ'চটো কেনেকুৱা কিমানখিনি ডিচিপ্লিন আৰু পাঞ্চুৱেলিটি মেইনটেইন কৰিছে সেইখিনি বস্তু ইয়াতে টেষ্ট কৰে কাৰণেহে সেইটো কাৰণে এই মেইন এক্সামিনেশ্যনটো লোৱা হয় নহ'লেতো MCQ বেছ পৰীক্ষা এটা পাতি পেলাই চিলেকশ্যন কৰিব পাৰিলে নাই কৰা যিহেতু এইখিনি বস্তু তেওঁলোকে ইয়াতে চেক কৰে ঠিক আছে চ' এইটো হৈ গ'ল কেটেগৰী ৱাইজ এক্সপেক্টেড কাট অফ মাৰ্কছ বা চেফ স্ক'ৰ ফাইনেল চিলেকশ্যনৰ কাৰণে আৰু এইটো চেফ স্ক'ৰটো আকৌ এবাৰ কৈছোঁ এক্সক্লুডিং ইণ্টাৰভিউ মাৰ্কছ ঠিক আছে চ' এইখিনিয়ে হৈ গ'ল বাকী আপোনাক যদি এতিয়া মই যিহেতু প্ৰথমতে কৈছিলোঁ মই আপোনালোকক যে হুইচ ইজ দি বেষ্ট ছাৰ্ভিচ কেডাৰৰ কথা যদি কওঁ ইয়াতে যদি আপোনালোকে এডভাৰটাইজমেণ্টটো চাই ইয়াতে খালি এইটো প্ৰথম এডভাৰটাইজমেণ্টটো পিছত আছাম ফাইনেন্স ছাৰ্ভিচত বহুতখিনি পষ্ট এড কৰা হ'ল এড কৰি পেলাই এতিয়া ইয়াত 262 আছে কিন্তু 288 হ'লগৈ ঠিক আছে আছাম ফাইনেন্স ছাৰ্ভিচত এড কৰা হ'ল বহুতখিনি পষ্ট এইটো 262 এইটো পুৰণা এডভাৰটাইজমেণ্ট ইয়াৰ লগত আকৌ বহুতবিলাক পোষ্ট এড হ'ল আৰু কোনোবা এটা ৰিচাৰ্চ এছিষ্টেণ্টৰ পোষ্ট ইয়াৰ পৰা মাইনাছ হ'ল চ' সেইটো কাৰণে অভাৰঅল 288টা পোষ্টৰ কাৰণে এবাৰ আপোনালোকে পৰীক্ষা দিছে ঠিক আছে চ' ইয়াতে যদি আছাম চিভিল ছাৰ্ভিচ কেডাৰৰ কথা চাওঁ আছাম চিভিল ছাৰ্ভিচ কেডাৰটো ভাল এডমিনিষ্ট্ৰেটিভ পোষ্ট হয় আৰু এইটো আছাম চিভিল ছাৰ্ভিচ কেডাৰ অভাৰঅল গোটেই এডমিনিষ্ট্ৰেশ্যন যিকোনো ডিপাৰ্টমেণ্টৰে আপোনালোকে হেড হ'ব পাৰে যিকোনো ডিপাৰ্টমেণ্টত আপোনালোকৰ ডেপুটেশ্যন হ'ব পাৰে যিকোনো চিভিল ডিপাৰ্টমেণ্টত ঠিক আছে একেবাৰে গৈ পেলাই যিকোনো চিভিল ডিপাৰ্টমেণ্টতে আপোনালোকে হেড হ'ব পাৰে কাৰণ এখন ডিষ্ট্ৰিক্ট কমিশ্যনাৰ মানে DC এজনৰ আণ্ডাৰত ডিষ্ট্ৰিক্টত যিমানখিনি ডিপাৰ্টমেণ্ট থাকে গোটেইবিলাক তেওঁৰ আণ্ডাৰতে থাকে তেওঁকে প্ৰত্যেকজন অফিচাৰ ৰিপৰ্ট কৰে ইভেন এক্সিকিউটিভ ইঞ্জিনিয়াৰে হওক বা চুপাৰিণ্টেণ্ডিং ইঞ্জিনিয়াৰে হওক DCকে ৰিপৰ্ট কৰিব লাগে যিয়ে নহওক বা মেডিকেলৰ কোনোবা এজন জইণ্ট ডাইৰেক্টৰ যদি হয় ডিষ্ট্ৰিক্টৰ চ' সেই ডিষ্ট্ৰিক্ট কমিশ্যনাৰজনকে ৰিপৰ্ট কৰিব লাগে চ' DC ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ইজ দি ফাৰ্ষ্ট অফিচাৰ অফ এ ডিষ্ট্ৰিক্ট আৰু তেওঁৰ ওচৰত বহুত বেছি পাৱাৰ থাকে মেজিষ্ট্ৰিয়েল পাৱাৰ থাকে ঠিক আছে আৰু লগতে ফাৰ্ষ্ট অফিচাৰ হিচাপে যথেষ্টখিনি গোটেইখিনি ডিপাৰ্টমেণ্ট তেওঁৰ আণ্ডাৰতে পৰে চ' তেওঁ গোটেইখিনি বস্তু ইনস্পেকশ্যন কৰিব পাৰে স্ক্ৰুটনি কৰিব পাৰে লগতে একশ্যনো ল'ব পাৰে অন্য অফিচাৰবিলাকৰ ক্ষেত্ৰত ঠিক আছে ডক্টৰে হওক ইঞ্জিনিয়াৰে হওক অন্য ডিপাৰ্টমেণ্টে হওক চ' সেইটো কাৰণে ইয়াতে বহুতে ভিডিঅ' বনাই থকা দেখোঁ শ্বৰ্টছ বনাই থকা দেখোঁ যে চিভিল ছাৰ্ভিচটো বেছি অভাৰৰেটেড হয় অভাৰৰেটেড বুলি ক'বলৈ নাই অভাৰৰেটেড হয় কাৰণ ইয়াতে বহুত বেছি পাৱাৰ আছে ঠিক আছে আছাম চিভিল ছাৰ্ভিচ কেডাৰটোত IASৰ যেনেকৈ পাৱাৰ আছে ইয়াতো পাৱাৰ আছে আৰু আগতে আছাম চিভিল ছাৰ্ভিচ কেডাৰৰ DC হওঁতে বহুত টাইম লাগি গৈছিলে ঠিক আছে মোৰ নিজৰ ফেমিলিয়ে মই নিজেও এডমিনিষ্ট্ৰেটিভ আৰু পুলিচ ছাৰ্ভিচৰ ফেমিলিৰ পৰা বিলং কৰোঁ ঠিক আছে চ' সেইটো কাৰণে মই এইখিনি বস্তু গম পাওঁ আছাম চিভিল ছাৰ্ভিচ কেডাৰৰ আগতে ADC হওঁতে এৰাউণ্ড 18 বছৰ 20 বছৰ দৰকাৰ পৰি গৈছিলে ADC হওঁতে 18 বছৰ 20 বছৰ লাগি যায় কিন্তু তাৰপিছত প্ৰমোশ্যনবিলাক সোনকালে হৈ পেলাই কমিশ্যনাৰ এণ্ড ছেক্ৰেটাৰী ৰেংকটো ৰিটায়াৰমেণ্টৰ আগে দি দিয়ে কিন্তু আজিকালি ADC 7 ইয়াৰ্ছতে হৈ যায় ঠিক আছে ADC আজিকালি 7 ইয়াৰ্ছতে হৈ যায় নতুন ছাৰ্ভিচ ৰুলছ কিছুমান অকণমান ৰিফৰ্ম কৰা হ'ল ইয়াতে আছাম চিভিল ছাৰ্ভিচেছ ৰুলছ আছাম চিভিল ছাৰ্ভিচ
সাৰ্ভিচ ৰুলছবিলাক অলপ ৰিফৰ্ম কৰা হ'ল চ' এইটো কাৰণে আজিকালি ADC 7 ইয়াৰ্ছতে হৈ যায় মোৰ নিজৰে কি বুলি কয় বেটছমেট ক্লাছমেট তেওঁ 7 ইয়াৰ্ছত ADC হৈ গ'ল মই নামটো নকওঁ আৰু এতিয়া নামটো ক'বলৈ গ'লে আপোনালোকে বহুত বেছি কিবা কিবি ইনফৰমেশ্যন ওলাই যায় চ' সেইটো কাৰণে মই নামটো ইয়াতে মেনশ্যন কৰিব বিচৰা নাই কিন্তু তেওঁ 7 ইয়াৰ্ছত ADC হৈ গৈছে আৰু তেওঁৰ বেটছৰ বহুতবিলাক 7 ইয়াৰ্ছতে ADC হৈছে 7 বছৰ 7.5 বছৰ পিছত আজিকালি ADC হৈ যায় ঠিক তেনেদৰে DCও আপোনালোকে 15-16 ইয়াৰ্ছত DC হৈ যাব পাৰিব ঠিক আছে কিন্তু আসাম পুলিচ সাৰ্ভিসত ইয়াতে প্ৰমোশনটো বেছি ঠিক আছে আগতে মানুহ কমকে লৈছিল APSত আপোনালোকে দেখিব আগতে 3 জন 4 জন 5 জন 6 জন তেনেকুৱাকে লয় 8 জন ম্যাক্সিমাম থাকে কিন্তু আজিকালি হয়তো অকমান বেছিকে লৈছে এবাৰটো 20 জন আছে ইয়াতে পোষ্টত কিন্তু তথাপিতো আসাম সিভিল সাৰ্ভিসৰ প্ৰমোশনৰ প্ৰসপেক্টটো বেছি ভাল সো ইয়াতে আপোনালোকৰ 2011 বেটছৰ যোনখিনি APS অফিচাৰ আছিল তেওঁলোকে 2023 ত গৈ পেলাই সুপ্ৰিটেণ্ডেণ্ট অফ পুলিচ হৈ গ'ল আৰু SP হলা মানে আপোনালোকে গম পায় ডিস্ট্ৰিক্টত এটা বাংলো পাব ঠিক আছে দুখন এস্কৰ্ট থাকিব আপোনালোকৰ আৰু যিমান গোটেই ডিস্ট্ৰিক্ট পুলিচ ফোৰ্সৰ যেটো হেড আপুনি যিমান ইচ্ছা হিমান পুলিচ পাৰ্সনেল ইউজ কৰিব পাৰে নিজৰ সিকিউৰিটিৰ কাৰণে আৰু লগতে হা সুবিধাবিলাক আছে ঘৰত বাংলত আপোনালোকে যথেষ্টখিনি সুবিধা পাব কুকৰ পৰা আদি কৰি মেডৰ পৰা আদি কৰি গাৰ্ডেনৰ পৰা আদি কৰি গোটেইখিনি বস্তু পাব ইভেন বাৰবাৰ মানে আপোনালোকে দাপিটৰলৈকে ফ্ৰী ইয়াতে গোটেইখিনি বস্তু গভৰ্ণমেণ্টৰ পৰা পায় ড্ৰাইভাৰৰ পৰা আদি কৰি গাড়ী 5খন 4খন 5খন গাড়ী ইউজ কৰিব পাৰিব DC হলেও সেই গোটেইখিনি বস্তু সুবিধা পায় DCও ডিস্ট্ৰিক্টৰ ফাৰ্ষ্ট অফিচাৰ হিচাপে গোটেইখিনি সুবিধা পায় ষ্টাৰ্টিঙৰ পৰা সুবিধা পায় APS আৰু ACS খিনি ষ্টাৰ্টিঙৰ পৰা গাড়ী ড্ৰাইভাৰ সেইখিনি বস্তু পায় PSও পায় ACSতকৈ APS কিনিতো PSও ষ্টাৰ্টিঙৰ পৰা পায় গাড়ী ড্ৰাইভাৰ ACS কিনিও পায় গাড়ী ড্ৰাইভাৰ খালি PSও সবতে নাপায় ইট ডিপেন্ডস সিকিউৰিটি ইস্যুৰ ওপৰত ডিপেন্ড কৰিব বাকি লেবাৰ অফিচাৰ ডিস্ট্ৰিক্ট ট্ৰান্সপৰ্ট অফিচাৰ যথেষ্ট পাৱাৰ কাৰণ ডিস্ট্ৰিক্ট ট্ৰান্সপৰ্ট অফিচাৰটো ডিস্ট্ৰিক্টৰ ভিতৰতে গোটেই ডিস্ট্ৰিক্টখনতে পাৱাৰ থাকে তেওঁৰ তথাপিতো তেওঁ ACS আৰু APSতকৈ পাৱাৰটো অলপ কমে কাৰণ এটা সিঙ্গল ডিপাৰ্টমেন্ট কিন্তু আসাম সিভিল সাৰ্ভিস এজ এ হোল গোটেই এডমিনিষ্ট্ৰেটিভ হেৰিটোৰ মানে পাৱাৰটো থাকে আৰু ডিস্ট্ৰিক্ট ট্ৰান্সপৰ্ট অফিচাৰো DCকে ৰিপৰ্ট কৰিব লাগে ঠিক আছে তেনেকুৱা ধৰণৰ কথা ব্লক ডেভেলপমেণ্ট অফিচাৰ এইগিটা পোষ্ট ভাল লেবাৰ অফিচাৰৰ পোষ্টটো ভাল কিন্তু ইয়াতে আপোনালোকে ব্লক ডেভেলপমেণ্ট অফিচাৰ আপোনালোকে ষ্টাৰ্টিঙৰ পৰা অফিচিয়েল ভেহিকল আৰু ড্ৰাইভাৰ পায় কিন্তু ডিস্ট্ৰিক্ট ট্ৰান্সপৰ্ট অফিচাৰটো পাব অফিচিয়েল ভেহিকল আৰু ড্ৰাইভাৰ কিন্তু লেবাৰ অফিচাৰত আপোনালোকে অফিচিয়েল ভেহিকুলাৰ ড্ৰাইভাৰ অকল জাষ্ট অফিচিয়েল ডিউটিৰ কাৰণে ইউজ কৰিব পাৰিব বাকি ঘৰৰ পৰা পিক নকৰে বাকি কিটাত ঘৰৰ পৰাও পিক কৰে ঠিক আছে বাকি এসিস্ট্যান্ট ম্যানেজাৰ এসিস্ট্যান্ট ইন্ডাস্ট্ৰিজ অফিচাৰ সুপ্ৰিটেণ্ডেণ্ট অফ ইন্ডাস্ট্ৰিজ এইবিলাকত ষ্টাৰ্টিং পৰা হয়তো গাড়ী নাপাব কিন্তু অফিচিয়েল ডিউটি বা টুৰ থাকিলে মানে তেনেকৈ গাড়ী প্ৰভাইড কৰা হয় এসিস্ট্যান্ট ৰেজিষ্ট্ৰাৰ কোঅপাৰেটিভ সোসাইটিজৰো সেই তেনেকুৱাই আসাম ফাইনেন্স সাৰ্ভিস ষ্টাৰ্টিঙতে আপোনালোকে ট্ৰেজাৰী অফিচাৰ হৈ যায় সো এইটো ভাল আসাম ফাইনেন্স সাৰ্ভিসত জইন কৰিলে ট্ৰেজাৰী অফিচাৰ বা একাউণ্টছ অফিচাৰ ডাইৰেক্ট হৈ যায় আৰু বহুত ওপৰলৈকে আপোনালোকে যাব পাৰে বাকি আসাম আৰবান এডমিনিষ্ট্ৰেটিভ সাৰ্ভিস কেডাৰটো নতুন সাৰ্ভিস কেডাৰ এবাৰ সেকেন্ড টাইম ৰিক্ৰুটমেন্ট কৰিছে সো হেতু কাৰণে আসাম আৰবান এডমিনিষ্ট্ৰেটিভ সাৰ্ভিস কেডাৰৰ সাৰ্ভিস ৰুলছ বিষয়ে ভিডিও বনাইছিলো কিন্তু হলো প্ৰমোশনাল প্ৰসপেক্ট বিলাকৰ কথা ইমান নাজানো কাৰণ এতিয়া নতুন বেটছ চলিহে আছে নতুনকৈ আৰম্ভ কৰিছে সো হেতু কাৰণে কেতিয়া কিমান প্ৰমোশন হয়গে এতিয়ালৈকে গম পোৱা নাই বাকি এসিস্ট্যান্ট ৰিসাৰ্চ অফিচাৰ মাইনৰিটি ডেভেলপমেণ্ট বোৰ্ড হেতু সাকে কেনসেল কৰিছিল নেকি মই পাহৰি গৈছো ইন্সপেক্টৰ অফ টেক্সেছ হলেও মানে আপোনালোকে সুপ্ৰিটেণ্ডেণ্ট অফ টেক্সেছ 10-12 বছৰ পাই যায় আৰু ৰিটায়াৰমেণ্টৰ আগতে এসিস্ট্যান্ট কমিশনাৰ অফ টেক্সেছ হোৱাৰ এসিস্ট্যান্ট কমিশনাৰ অফ GST হোৱাৰ ইয়াতে সম্ভাৱনা আছে ইন্সপেক্টৰ লেবাৰ হলেও আপোনালোকে এসিস্ট্যান্ট কমিশনাৰ অফ লেবাৰ হৈ পেলাই ইয়াতে ৰিটায়াৰ হ'ব পাৰিব ঠিক আছে এসিস্ট্যান্ট কমিশনাৰ অফ লেবাৰ ইয়াতে হৈ যায় ইন্সপেক্টৰ এক্সাইজ হলেও আপোনালোকে এসিস্ট্যান্ট কমিশনাৰ অফ এক্সাইজ ইয়াতে হোৱাৰ সম্ভাৱনা থাকে এসিস্ট্যান্ট এমপ্লয়মেণ্ট অফিচাৰৰ লাষ্টত ৰিটায়াৰমেণ্টৰ সময়ত এমপ্লয়মেণ্ট অফিচাৰ হয়গে সাব ৰেজিষ্ট্ৰাৰখিনিও ঠিক তেনেদৰে সাব ৰেজিষ্ট্ৰাৰৰ মই পোষ্টবিলাক পাহৰি গ'লো কি আছিলে আসাম অডিট সাৰ্ভিস এসিস্ট্যান্ট অডিট অফিচাৰ এইটোৰ প্ৰমোশনৰ প্ৰসপেক্টটো একদম স্লো দুটামান প্ৰমোশন পায় কিন্তু একদম বুঢ়া বয়সত গৈ পেলাই চাগে 2 নম্বৰ প্ৰমোশনটো পাইগে কেতিয়াবা এজনে এটাই প্ৰমোশন পায় সো এইটো কাৰণে ইমানো বেছি এইটো নহয় বাকি এসিস্ট্যান্ট একাউণ্টছ অফিচাৰ এবাৰ আছিল নে নাই মই পাহৰিলো ইয়াতো লিষ্টত নাই এসিস্ট্যান্ট একাউণ্টছ অফিচাৰ সো এসিস্ট্যান্ট একাউণ্টছ অফিচাৰৰ পোষ্টটো বহুত বেছি ইমান হেৰি নহয় এসিস্ট্যান্ট একাউণ্টছ অফিচাৰটো আপোনালোকে বেলেগ ডিপাৰ্টমেণ্টত তেওঁলোকে দিয়ে কিন্তু এসিস্ট্যান্ট একাউণ্টছ অফিচাৰ আপোনালোকৰ ডেপুটি একাউণ্টছ অফিচাৰ হতে 15 বছৰমান লগাই দিয়ে তাৰপিছত ৰিটায়াৰমেণ্টৰ আগে কিছুমানে একাউণ্টছ অফিচাৰ পাইগে কিছুমানে নাপাইগে ডেপুটি একাউণ্টছ অফিচাৰ এটামান প্ৰমোশনতে ৰিটায়াৰ হৈ যায় সো হেতু কাৰণে ইমানো বেছি প্ৰমোশনৰ প্ৰসপেক্টটো ইমানো বেছি ভাল নহয় কিন্তু আপোনালোকে যদি আসাম ফাইনেন্স সাৰ্ভিস যোনটো 8 নম্বৰটো দেখিছে আসাম ফাইনেন্স সাৰ্ভিস ইয়াতে যদি জয়েন কৰে ষ্টাৰ্টিঙতে একাউণ্টছ অফিচাৰ হৈ যাব আৰু গৈ পেলাই পিছলে বহুত কিটা 5টামান প্ৰমোশন ইয়াতে সাৰ্ভিস ৰুলছত আছে সো আপোনালোকে 5টা নেপালেও 3টা প্ৰমোশন পাবগে আৰু বহুত হায়াৰ ৰেংকত আপোনালোকে যাব পাৰিব বহুত পাৱাৰফুল পোষ্ট এইবিলাকত আছে আসাম ফাইনেন্স সাৰ্ভিস AFSত ঠিক আছে সো এইখিনিয়ে হৈ গ'ল সো বেসিক্যালি ইয়াতে আপোনালোকৰ ACS আৰু APS গিটাৰ বেছি পাৱাৰ থাকে ACSতকৈ মই যদি কওঁ APSৰ ইয়াতে চাব গ'লে পুলিচৰ সুবিধাবিলাক বেছি কাৰণ তাতে পুলিচৰ মেন পাৱাৰ বেছি সো আপোনালোকৰ ওচৰত
মেন পাৱাৰ বেছি থাকে চ' সেইটো কাৰণে অলপ বেছি ভাল কিন্তু ACSৰ সুবিধা আছে নো ডাউট এডমিনিষ্ট্ৰেটিভ পোষ্ট হিচাপে কিন্তু DC মান হ'লে মানে বেছি সুবিধাবিলাক পায় কিন্তু APS বিলাকৰ ষ্টাৰ্টিঙৰ পৰাই সুবিধাবিলাক বেছি ইয়াতে পুলিচ অফিচাৰবিলাকৰ ঠিক আছে চ' এইখিনিয়ে হৈ গ'ল চ' এইখিনিয়ে মই বুজালোঁ যে আপোনালোকৰ কোনটো বেষ্ট ছাৰ্ভিচ কেডাৰ হয় চ' বেষ্ট ছাৰ্ভিচ কেডাৰটো আছাম চিভিল ছাৰ্ভিচ এইবাৰৰ কথা কৈছোঁ আছাম চিভিল ছাৰ্ভিচ আছাম পুলিচ ছাৰ্ভিচ ঠিক আছে ডিষ্ট্ৰিক্ট ট্ৰেন্সপৰ্ট অফিচাৰ ব্লক ডেভেলপমেণ্ট অফিচাৰ আৰু লগতে আছাম ফাইনেন্স ছাৰ্ভিচ এইকেইটা ভাল পোষ্ট হয় বাকী মাজে মাজে যোনকেইটা আছে লেবাৰ অফিচাৰ বা এছিষ্টেণ্ট মেনেজাৰ এছিষ্টেণ্ট ইণ্ডাষ্ট্ৰিজ অফিচাৰ সুপাৰিনটেণ্ডেণ্ট অফ ইণ্ডাষ্ট্ৰিজ এইকেইটাও ভাল ক্লাছ 1 গেজেটেড অফিচাৰৰ পোষ্টে হয় তথাপিতো ইয়াতে পাৱাৰ অকণমান কম আছে বাকীকেইটাৰ তুলনাত আৰু বাকী আছাম আৰ্বান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচটো নতুন কেডাৰ হয় চ' মই কাৰোবাৰ তেনেকুৱা ফিডবেক পোৱা নাই কেনেকুৱা ধৰণৰ কি তেওঁলোকৰ চ' সেইটো কাৰণে মই ইমান ভালকৈ নাজানো সেইকাৰণে কোৱা নাই ঠিক আছে বাকীকেইটা আৰু ক্লাছ 2 গেজেটেড অফিচাৰ ইয়াতে মানে কি বুলি কয় এচিষ্ট কৰিব লাগে ওপৰৰ অফিচাৰখিনিক চ' আপোনালোকে প্ৰমোশ্যন পালে মানে এটামান প্ৰমোশ্যন পাওঁতে 10-12 বছৰমান লাগি যায় তাৰপিছত আপোনালোকৰ গোটেইখিনি বস্তু অলপ পাৱাৰত আহে আৰু ঠিক আছে চ' যেতিয়া ক্লাছ 1 অফিচাৰ হ'বগৈ তেতিয়া পাৱাৰত থাকে বাকী এনেই জেনেৰেলি ক্লাছ 2 অফিচাৰ বাকী এইকেইটাই আৰু ACS আৰু APS কেইটা অভাৰ ৰেটেড হয় কিন্তু পাৱাৰফুলো হয় অভাৰ ৰেটেড বুলি নকওঁ কাৰণ এটা পাৱাৰ আছে যথেষ্ট চ' সেইখিনিয়ে কথা বাকী আপোনালোকে নিজে নিজে গম পাব কি আপোনালোকে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ ছেকেণ্ড প্ৰিফাৰেঞ্চ দিছিলে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব আৰু ইয়াতে কাট অফ মাৰ্কছো ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ ছেকেণ্ড প্ৰিফাৰেঞ্চৰ ওপৰত ডিপেণ্ড কৰিব কেতিয়াবা ACSতকৈ কেতিয়াবা হয়তো ক্লাছ 2 অফিচাৰ কাট অফ মাৰ্কছ অলপ বেছি হৈ যাব পাৰে কাৰণ যিহেতু বহুতে প্ৰিফাৰেঞ্চ বেছি দিব পোষ্ট বেছি আছে বুলি ভাবি পেলাই চ' তেনেকুৱা ধৰণৰ কথা ইয়াতে সেইটো কাৰণে আপোনালোকে ক'ব নোৱাৰে কোনটো কেটেগৰী কাট অফ মাৰ্কছ কিমান হ'ব মানে ছাৰ্ভিচ ৱাইজ কাট অফ মাৰ্কছ কেতিয়াও প্ৰিডিক্ট কৰিব নোৱাৰে এনেই জেনেৰেলি ACSখিনিৰ বেছি থাকে কাৰণ ACSটো চবেই দিয়ে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ হিচাপে যিহেতু এডমিনিষ্ট্ৰেটিভ পোষ্ট হয় পাৱাৰফুল পোষ্ট হয় আৰু ACSখিনিয়ে যিকোনো ডিপাৰ্টমেণ্টত গৈ পেলাই আপোনালোকে হেড হ'ব পাৰে যিকোনো ডিপাৰ্টমেণ্ট ধৰক অকল এডমিনিষ্ট্ৰেশ্যন চিভিল এডমিনিষ্ট্ৰেশ্যনতে নহয় মানে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে নহয় বাকী ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ আণ্ডাৰত যোনখিনি অফিচ থাকে সেইবিলাকত আপোনালোকৰ পষ্টিং হ'ব পাৰে ঠিক আছে তেনেকুৱা ধৰণৰ কথা প্লেনিং এণ্ড ট্ৰেন্সফৰ্মেশ্যন ডিপাৰ্টমেণ্টতো হ'ব পাৰে ডাইৰেক্ট ৰিচাৰ্চ অফিচাৰ হয়গৈ তাতে গৈ পেলাই যোনটো ইয়াতে এছিষ্টেণ্ট ৰিচাৰ্চ অফিচাৰ আছে ACSখিনি ডাইৰেক্ট গৈ পেলাই ৰিচাৰ্চ অফিচাৰ হ'বগৈ পাৰে তেনেকৈ ছাব ৰেজিষ্টাৰৰ জেগাত ডাইৰেক্ট ৰেজিষ্টাৰ হ'বগৈ পাৰে চ' ডেপুটি ৰেজিষ্টাৰ হ'বগৈ পাৰে ডাইৰেক্ট চ' তেনেকুৱা ধৰণৰ কথা সেই তেনেকুৱা ধৰণৰ কিছুমান ইয়াতে সুবিধা আছে বা ইমানখিনি পাৱাৰ আছে তেওঁলোকৰ ডেপুটেশ্যনত যিকোনো ডিপাৰ্টমেণ্টত যাব পাৰে বাকী পুলিচ এডমিনিষ্ট্ৰেশ্যনটো কমপ্লিটলি বেলেগ পুলিচত আপোনালোকৰ প্ৰমোশ্যন সোনকালে হয় আৰু DSP বিলাক এডিশ্যনেল SP হওঁতে ঠিক 7 বছৰ SP হওঁতে 12 বছৰ 13 বছৰ লাগে কেতিয়াবা হাৰ্ডলি 15 ইয়াৰ্ছমানলৈকে যাব পাৰে ইট ডিপেণ্ডছ আপোনালোকে ডিপাৰ্টমেণ্টেল এক্সামিনেশ্যন আৰু বাকী অন্যান্য বস্তুবোৰ কেনেকুৱাকৈ গৈছে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব ঠিক আছে চ' এইখিনিয়ে হৈ গ'ল আপোনালোকে আই হোপ বুজি পালে যিমানখিনি বুজাব বিচাৰিলোঁ সেইখিনি বস্তু বুজি পালে বাকী কাট অফৰ কথাও ডিছকাছ কৰিলোঁ সেইখিনিও বুজি পালে আপোনালোকে কেনেকুৱা ধৰণৰ কি হ'ব পাৰে বাকী আপোনালোকৰ নিজৰ মতামত জনাওক কমেণ্ট ছেকশ্যনত মই নিজেও জানিব বিচাৰিম আপোনালোকে কি ভাবে এইটোৰ ওপৰত বাকী আপোনালোকে যদি আপকামিং এক্সামবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে DSS গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ এভেইলেবল আছে 350 কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰিব 9706557851 ঠিক তেনেদৰে গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 375ত এইটো নম্বৰ হোৱাটছএপ কৰিব 9706557851 কোৰ্চবিলাক PDF ফৰ্মেটত MCQ ফৰ্মেটত এভেইলেবল আছে আপোনালোকে ল'ব পাৰিব ঠিক তেনেদৰে ADRE 3.0 ফুল কোৰ্চ এভেইলেবল আছে 300ত আৰু আছাম পুলিচৰ ফুল কোৰ্চ এভেইলেবল আছে 250ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে স্ক্ৰীনত দিয়া হোৱাটছএপ নম্বৰটোত বাকী আছাম কম্পিটিটিভ এক্সামছ মানে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে ইয়াতে যিকোনো কম্পিটিটিভ এক্সামছৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ 20-21খন মান ইয়াতে ইনক্লুডেড আছে আৰু লগতে এইটো কোৰ্চ ল'লে আপোনালোকে ADRE আছাম পুলিচ DSS DME গুৱাহাটী হাইকোৰ্ট আৰু APSC ডিপাৰ্টমেণ্টেল এক্সামছবিলাকো ইয়াতে কভাৰ কৰিব পৰা যাব বাকী APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স আৰু জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ কোৰ্চো এভেইলেবল আছে দুইটা কোৰ্চ একেই কাৰণ চিলেবাছ আৰু আইডেণ্টিকেল হয় চিলেবাছ আৰু এক্সাম পেটাৰ্ণ চ' 300 টকাত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ পৰীক্ষা অলৰেডি স্কেডুল কৰা হ'ল আপোনালোকৰ পৰীক্ষা আছে 26 অক্টোবৰ 2025 আৰু বাকী কাৰেণ্ট এফেয়াৰ্ছবিলাকতো ইনক্লুডেড আছে কিন্তু কাৰেণ্ট এফেয়াৰ্ছ বা মেথছ এপ্টিটিউড সেইখিনি বস্তু কোৰ্চত ইনক্লুডেড আছে কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে 100 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰত হোৱাটছএপ কৰিব পাৰিব স্ক্ৰীনত যোনটো হোৱাটছএপ নম্বৰ দিয়া আছে APSC আৰ্বান টেকনিকেল অফিচাৰৰ পৰীক্ষাৰ স্কেডুল আহি গ'ল 16-17 নৱেম্বৰত আছে জেনেৰেল ষ্টাডিজ আৰু জেনেৰেল ইংলিছৰ ওপৰত 300 ৰুপিছত এটা কোৰ্চ এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC ফৰেষ্ট ৰেঞ্জাৰ বা ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC ইন্সপেক্টৰ অফ লিগেল মেট্ৰলজি ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজৰ ওপৰত 250 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু লিগেল মেট্ৰলজি পৰীক্ষা 2 নৱেম্বৰত হ'বলৈ গৈ আছে
APSC Grade 4 full course available আছে 250 এইটো নম্বৰ WhatsApp কৰিব পাৰিব আৰু আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ফুল কোৰ্স available আছে 300 এইটো নম্বৰ WhatsApp কৰিব পাৰিব APSC এসিস্ট্যান্ট ইঞ্জিনিয়াৰ ফুল কোৰ্স available আছে জেনাৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰ ওপৰত 250 আৰু ঠিক এনেদৰে জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্স available আছে জেনাৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰ ওপৰত 250 এইটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851 আৰু আপডেটেড কাৰেণ্ট এফেয়াৰ্স বিলাক মোৰ পৰা কোৰ্স ললে লাইফ টাইম পাই দিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পেমেন্ট কৰিব নালাগে এটা জাস্ট ৰিমাইন্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্স লাগে মই লগে লগে আপোনালোকৰ সৈতে শেয়াৰ কৰিম মান্থলি বেচিছত কাৰেণ্ট এফেয়াৰ্স available আছে সো কোনবা যদি ইন্টাৰেস্টেড আছে এইটো নম্বৰ WhatsApp কৰিব 9706557851 আপোনালোকক কোনটো কোৰ্স লাগে কোৰ্সৰ কন্টেন্টখিনি শেয়াৰ কৰিম লগতে পেমেন্টৰ লিংক দিম পেমেন্ট কৰাৰ লগে লগে গোটেই কোৰ্সটো নিজৰ WhatsAppত PDF ফৰ্মেটত পাই যাব আৰু কোনবা যদি আগতে মোৰ পৰা কিবা কোৰ্স লৈ দিছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ললে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব বাকি ইয়াতে যোনটো WhatsApp নম্বৰ দিয়া আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এটা জাস্ট WhatsApp মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকি ভিডিও ডেসক্ৰিপচনৰ কমেন্ট সেকশন চেক কৰক তাতে কোৰ্সখিনি কথা আৰু উল্লেখ কৰি দিয়া আছে লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিওটোৰ ডেসক্ৰিপচনত শ্বেয়াৰ কৰিছো আপোনালোকে হেতু চেনেল সাবস্ক্ৰাইব কৰিব পাৰিব সো ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছ বিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেন্স পাই যায় বাকি ভিডিও ডেসক্ৰিপচনত চেক কৰক তাতে এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে APSC CC 2024 বুলি তাতে গলে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিওছ পাই যাব লগতে APSC CC 2025-26 বুলি এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে সো নেক্সট ইয়াৰ কেতিয়া পৰীক্ষা হ'ব কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন ভ্যাকেন্সি কিমান আহিব সেইখিনি ওপৰত ডিসকাস কৰি থোৱা আছে সেই প্লেলিষ্টৰ লিংক ভিডিও ডেসক্ৰিপচনত দি দিছো বাকি মোৰ ভিডিওছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েন্স আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেন্ট সেকশনত জনাব কিবা যদি কোৱেশ্চন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কোৱেশ্চনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকি আজিৰ ভিডিওটো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপাৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম